আমাৰ এতিয়া একাদশ স্কন্ধৰ দুলৰী শ্ৰীকৃষ্ণৰ উদ্ধৱ কথোপকথন চলি আছে। ইয়াতে শ্ৰীকৃষ্ণদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পাক মুহূৰ্তৰ কথা, যেতিয়া পৃথিৱী লীলা সামৰি বৈকুণ্ঠ ধামলৈ গতি কৰিবলৈ এটা তেওঁৰে পৰিকল্পিত। গতিকে সেইখিনিৰ আগমুহূৰ্তত উদ্ধৱ মহন্তই কৃষ্ণদেৱৰ কথা বুজি পাইছিলে আৰু কৃষ্ণদেৱক দৰ্শন কৰিবলৈ একান্ত মনেৰে আহিছিল। আৰু ইয়াতে তেতিয়া আমাক পাঠে কৈছে যে পৰম ভকত উদ্ধৱে শ্ৰীকৃষ্ণদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ যি বাৰ্তা তেওঁ ইংগিত পাইছিলে আৰু ঈশ্বৰ প্ৰভু ভগৱন্তক সেইকাৰণে দৰ্শনো লাভ কৰিব বিচাৰিছে আৰু নিজৰ মনৰ আবেগ প্ৰকাশ কৰিছে। কৃষ্ণ প্ৰভু ঈশ্বৰক এই বুলিও কৈছে যে প্ৰভু তোমাৰ অবিহনে মই কেনেকৈ থাকিম, মই তোমাৰ লগতে যাব বিচাৰো, মোকো লৈ যোৱা। কাৰণ যাৰ আনন্দ ৰতি থাকি ইহলোকত আনন্দত আবেগিত হৈ আছিলো আৰু সেইজনৰ বিয়োগত কেনেকৈ আমি আনন্দত থাকিব পাৰিম। কৃষ্ণ প্ৰভু ঈশ্বৰে পূৰ্বতেও উদ্ধৱ মহন্তক কৈ থৈছিলে যে তুমি মুক্তি কেতিয়াবাই পাই থৈছা, তুমি মুখ্যও তোমাৰ ইচ্ছামতেই ল'ব পাৰা, কিন্তু তথাপিও তুমি মোৰ কাষ কিয় নেৰা। আচল প্ৰেম ভকতি সেইটোৱেই। প্ৰেম ভকতি মানে কি, যেতিয়া স্বাভাৱিকতা বুজিব পৰা যায় যে আমাৰ যদি ধন সম্পত্তি উভৈনদী থাকে তেতিয়াও কিন্তু সিমান সুখ পোৱা নাযায় যিমান সুখ নিজৰ মনে বিচৰা প্ৰিয়জনৰ সংগত থাকিলে পোৱা যায়। ধন সন্মান মান যশস্যা কীৰ্তি পুৰস্কাৰ উভৈনদী দি থৈ আছে, কিন্তু তাত প্ৰিয়জন নাই। সেই প্ৰিয়জন নথকাত তেওঁ সেই মহান আনন্দ লাভ কৰিব নোৱাৰে। সদায় প্ৰিয়জনৰ ওচৰত মহানন্দ লাভ কৰিব পাৰে। উদ্ধৱ মহন্তৰো একেটাই দশা হৈছে যে মুক্তি মুখ্য মোক কেলৈ লাগে, যদি ঈশ্বৰ কৃষ্ণৰ সেৱাই লাভ কৰিব নোৱাৰো তেতিয়াহ'লে মোক মুক্তি বা মুখ্যৰ কোনো বাঞ্ছা নাই। আৰু উদ্ধৱ মহন্ত প্ৰভুৱে সেইকাৰণে বুজি পাই কৃষ্ণ প্ৰভুক কৈছিলে যে তুমিও মোক তোমাৰ লগতে লৈ যোৱা। ইয়াত আমাক কৈছে যে তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম কীৰ্তন এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনকে আছিল চিত্ত। মই সেইটো বাসনা ৰাখিছিলো, মোৰ হৃদয়ত সেইটো বাসনা আছিল, কিন্তু তোমাৰ চৰণ সেৱা কৰাত যিটো আনন্দ আছে সেইটো আনন্দ মুকুতি সুখত নাই। সেইকাৰণে যি পৰম আনন্দ পৰম ভকত তেওঁলোকে মুক্তি নিবিচাৰে নহয়। মুক্তি আমাৰ দৰ্শন এটা সাধাৰণ বস্তু। যেতিয়ালৈকে ভাগৱতৰ দৰ্শনলৈ অহা নাছিলো তেতিয়ালৈকে মুক্তি লাগে মুক্তি লাগে বুলি এটা বাসনা ৰাখিছিলো। যেতিয়াই বুজি পোৱা হলো লাহে লাহে হৃদয়ংকম কৰিবৰ কাৰণে আখৰা কৰিলো, তেতিয়া আমি সমস্ত ভকতে বুজি পালো যে মুক্তি আমাৰ কাৰণে একে সাধাৰণ বস্তু, মুক্তি বাঞ্ছাই নকৰে। মাধৱ স্বৰূপে সেইটো কথা বুজি পাইছিল আৰু সেইকাৰণে কৈছিল যে মুক্তিত নিস্পৃহ যিটো সেহি ভকত অকনামো ৰসময় মাগুহো ভকত। যিজন ভকতে মুক্তিটো স্পৃহা নাৰাখে সেইজন ভকতক মই বাঞ্ছা কৰো আৰু তেনে ভকতক মই নমন কৰি তেনে ভকতৰ দ্বাৰা ৰসময় ভকতি বিচাৰো। যি ভকতিত ৰসেই নাই সেই ভকতি কৰাৰ কি আনন্দ আছে? একো আনন্দ নাই যি ভকতিত ৰস নাই। সেইকাৰণে পৰম সিদ্ধ মুনি বা মহন্ত সকলে আচল ভকত সকলে মুকুতি মুখ্য নিবিচাৰে। ভাগৱততো আছে নামা গহু সুখ ভোগত নালাগে মুকুতি কেৱলে মাত্ৰ থাক তোমাৰ ভকতি। তোমাৰ ওচৰত ভকতি থাকিলেই হ'ল আৰু বেলেগ মুক্তিৰ মুখ্য কি কৰিবলৈ দৰকাৰ আছে। জীৱই মুক্তিও নিবিচাৰে মুখ্যও নিবিচাৰে, জীৱই পৰমানন্দ বিচাৰে। সেইটো একে সঁচা কথা। এই ঠিক একেদৰে আমাৰ জীৱয়েও আনন্দৰ কাৰণেই কিন্তু পৃথিৱীলৈ আহে। জীৱই দেহ এটা ধৰিব পাৰিলে সেই আনন্দখিনি সহজতে পায়। জীৱই বাঞ্ছা কৰি এইবুলিহে আহে যে ঈশ্বৰ সেৱা কাৰ্য কৰিব পাৰিম, ঈশ্বৰক সহজতে লাভ কৰিব পাৰিম, ঈশ্বৰৰ কথা পাতিব পাৰিম, আনন্দ লাভ কৰিব পাৰিম। কিন্তু যেতিয়া আমাৰ এই 24 তত্ত্বৰ দ্বাৰা গঠিত এই দেহটোত যেতিয়া জীৱ প্ৰৱেশ কৰিলে, সি বাকচত সোমাই পৰিলে, সেই জ্বালা যন্ত্ৰণা তেতিয়াই পৰা আৰম্ভ হ'ল। আৰু সেইকাৰণে জীৱ আৰু এই ইন্দ্ৰিয়সমূহৰ মাজত সদায় লাগি থাকে। এইটো কথাই ভাগৱতই আমাক বাৰে প্ৰতি বুজাই আছে। গতিকে ঈশ্বৰ ভকতিৰ কাৰণে যেতিয়া উদ্ধৱে
উদ্ধৱ মহন্তই কৃষ্ণ প্ৰভুক যেতিয়া কৈছিলে যে মই যাব বিচাৰোঁ, তেতিয়া এটা পৰামৰ্শ দিছে ইয়াতে যে তুমি এতিয়া যদি গুচি যোৱা একেলগে, তুমি মই যদি একেলগে গুচি যাওঁ, তেন্তে হ'লে পৃথিৱীত পাপেটো ভৰিবই, কলিৰ আগমন আহি আছে। কিন্তু বাকী সকলকে ভকতিৰ মাৰ্গখিনি, সৎ মাৰ্গখিনি কোনে দেখুৱাব? তুমি থাকিব লাগিব। মোৰ অনুপস্থিতিত তুমি সেইখিনি কাৰ্য সিদ্ধ কৰিব লাগিব। গতিকে তুমি মোৰ আদেশ হিচাপে হ'লেও তুমি থাকিব লাগিব। মোৰ অনুপস্থিতিত তোমাৰ উপস্থিতিয়ে যাতে জীৱকুলক কল্যাণ সাধন কৰিব পাৰে, তাৰ কাৰণে তুমি থাকিব লাগিব। পরিয়াকান্ত অনেক কারুণ্য ভাবে দহু দিশে দুখে দেখন্ত আন্ধার চেতন নাইকে গাৱে ভকতৰ দুখ দেখিয়া প্ৰভুৰ হৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল। ইয়াতে এতিয়া কৈছে যে চাৰিওফালে কেৱল মাত্ৰ কৃষ্ণৰ বেদনাত শ্ৰীকৃষ্ণ প্ৰভুৰ যোৱাৰ আগমুহূৰ্তত যেন অন্ধকাৰ দেখিছে উদ্ধৱে, যে এনেকুৱা অনুভৱ কৰিছে যে পৃথিৱীখনত কৃষ্ণ প্ৰভুৰ উপস্থিতিয়েহে যেন পোহৰাই তুলিছিলে। আচলতে ইয়াৰ এটা তত্ত্ব আছে, সেই তত্ত্বটোৱে হৈছে যে সূৰ্যইটো পোহৰ দিয়ে, কিন্তু জ্ঞান পোহৰ সূৰ্যই দিব নোৱাৰে। সেই জ্ঞান পোহৰ ঈশ্বৰ প্ৰভু কৃষ্ণদেৱে দি আছিলে। উদ্ধৱে সেই তত্ত্ব উপলব্ধি কৰিছে যে তুমি থকাৰ কাৰণে জ্ঞানৰ পোহৰে ভকতিৰ মাৰ্গেৰে সমস্ত জীৱকুল জ্ঞানময় হৈ আছিলে, জ্যোতিময় হৈ আছিলে, আৰু এতিয়া যিটো তোমাৰ অনুপস্থিতিৰ আগমন হ'বলৈ ঘটিছে, এতিয়া সমস্ত ধৰাধাম অন্ধকাৰত ডুব গৈ আছে। সেই আন্ধাৰহে উদ্ধৱে দেখিছে। এই সন্ধ্যা বেলিকা নামি অহাৰ সূৰ্যৰ অনুপস্থিতিৰ আন্ধাৰৰ কথা কোৱা নাই। ইয়াত জ্ঞান আন্ধাৰ ঈশ্বৰ প্ৰভুৰ অনুপস্থিতিত হোৱা কষ্ট পীড়াৰ কথাহে উদ্ধৱে অনুভৱ কৰিছে, আৰু সেই হিচাপে তেওঁ কান্দিছে আৰু দুখ প্ৰকাশ কৰি কৃষ্ণদেৱক স্তুতি কৰিছে। শুনা নৰলোক মহন্তৰ শোক দেখা দুখকে নমত ধন জন যত জীবন যৌবন জানাস বেয়া শাশ্বত পুত্ৰ পৰিবাৰ সকলে অসাৰ তাতক নাটক মায়া খনেকে থাকিয়া খনেকে অন্তৰে সম্যকে মেঘৰ ছায়া কেতিখনে পৰে নৰতনুইটো জীৱন জলৰ ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এবনে দেখা দেৱে তীৰ্থ যাক তাৰিবে নোৱাৰে পাতে কত গৈলা তল
হৰি নামে পাইলে তেখনে উদ্ধাৰে দেখাব কতিৰ বল দুৰাচাৰ যেবে হৰি নাম লৱে সিও শুদ্ধ হৈ আতি কৃষ্ণক স্মৰণে হয় তেখনে অন্তৰ্যুতম আতি বিষয়ৰ দুখে বাদিবে নোৱাৰে ভকতি পাতে কৰে আচুক উত্তম ভকতৰ কথা সামান্য ভকত তৰে ভকতিৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হেন জানিতো হৰিৰ নামত এৰিও হবে সংশয় দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম সুদীৰ্ঘ বিশ্বাস কৰি নিৰন্তৰে ডাকিব উপদেশ ভাগত বৰ ধুনীয়া কেইটামান কথা ক'লে অৱশ্যে ভাগৱতৰ কোনটো স্কন্ধত বা কোনটো অধ্যায়ত ধুনীয়া কথা নাই প্ৰত্যেকটোতে আছে গতিকে ভাগৱত ভাগ যদি কোনোবাই চকু মুদিও মেলি দিয়ে যিটো পাঠেই শ্ৰৱণ বা ব্যাখ্যা হ'ব তাতেই পৰম ভকতৰ কথা পৰম বৈষ্ণৱৰ কথা জীৱকুলৰ কল্যাণ সাধনৰ কথাই থাকিব ইয়াত এতিয়া আমাৰ উপদেশ হিচাপে দিছে যে হৰিনাম হৈছে শ্ৰেষ্ঠ ধৰ্ম সমস্ত ৰাজা হৈছে সমস্তৰে ৰাজা হ'ল হৰিনাম আৰু লগতে কৈছে যিটো হৰিনামে পাপ দহন কৰে যিটো হৰিনামৰ প্ৰভাৱত যদিহে দেৱ তীৰ্থ ভ্ৰমণ কৰিও যি পুণ্য অৰ্জন কৰিব নোৱাৰে একমাত্ৰ কৃষ্ণৰ ভকতিত আশ্ৰয় ল'ব পাৰিলে সমস্তই উদ্ধাৰ লাভ কৰে আৰু সমস্তৰে ফল লাভ কৰে আৰু কৃষ্ণৰ ভকতি কৰিবৰ কাৰণে কোনোবা যদি দুৰাচাৰীও কৰে তেন্তে হ'লে তেওঁ দুষ্কৃতিকাৰী দুৰ্বাসনা দূৰ হ'ব আৰু ঈশ্বৰৰ প্ৰতি মন আকৃষ্ট হ'ব আৰু কৈছে যদিহে কেতিয়াবা নৰতনো আমাৰ জীৱনৰ অলপ বিঘিনি ঘটে তেতিয়াহ'লেও যদি আমি কৃষ্ণৰ চৰণ চিন্তা কৰিব পাৰোঁ তেতিয়াহ'লে মৰণৰ যি ভয় মৃত্যুৰ যি ভয় সেই মৃত্যুৰ ভয় দূৰ হয় যিটোৰ মৃত্যুৰ ভয় দূৰ হৈছিলে নিপতি পৰীক্ষিতৰ আৰু ইয়াতে পাছতে কৈছে যে ভকতিৰ কি আচৰিত মহিমা সেই আচৰিত মহিমাৰ বলতেইহে ভগৱান কৃষ্ণ ঈশ্বৰ তুষ্ট হয় আৰু দেৱতাসকলৰ বা পৰম বা যিসকল দেৱতা আছে সকলো দেৱতাৰ শ্ৰেষ্ঠ প্ৰভু ঈশ্বৰেই তেওঁক নামৰ প্ৰতি যদি সুদৃঢ় বিশ্বাসে এনেই নাম ল'বলৈ কোৱা নাই তাত সেই সুদৃঢ় বিশ্বাসটো লাগিব সেই বিশ্বাসটো ৰাখি
যদি ঈশ্বৰৰ প্ৰতি বাসনা ৰখা যায়, চিন্তা কৰা যায়, তেতিয়াহ'লে জীৱকলে উদ্ধাৰ লাভ পাব। আমি ইয়াৰ প্ৰসংগক্ৰমে দুটামান কথা টানি আনো। আমি ভকতি কৰি থাকোঁ, এতিয়া আমি ভকতি কোন প্ৰকাৰ ভকতিত আমাৰ জীৱৰ পৰম গতি হয়। ভকতি ঢেৰ ভাগ আছে। ভকতি কাক বোলে বুলি ক'লে তাৰ উদাহৰণ ঢেৰ আছে, সংজ্ঞা ঢেৰ আছে। নাৰদৰ ভক্তিসূত্ৰ মতে কৈছে যে সেইটোৱে পৰম ভকতি, যি ভকতিৰ মাধ্যমেৰে ঈশ্বৰ কৃষ্ণৰ প্ৰতি সপ্ৰেম ভাৱ জাগ্ৰত হ'ব পাৰে। সপ্ৰেম ভাৱ যিটো গোপীসকলৰ হৈছিল, সপ্ৰেম ভাৱ যদি জাগ্ৰত হ'ব পাৰে, সিয়ে ভকতি হ'ব পাৰে, সেইবুলি নাৰদীয় সূত্ৰমতে কৈছে। ঠিক তেনেদৰে অন্যান্য সূত্ৰও প্ৰকাশ কৰিছে যে একান্তভাৱে ভকতি কৰা যায়। কিন্তু আমি এই সমস্তখিনিকে সামগ্ৰিক ৰূপত যদি চাওঁ, ভকতি আমি মূলতে দুটাই পাওঁ, নিৰ্গুণ আৰু সগুণ। নিৰ্গুণ ভকতিক শ্ৰেষ্ঠ ভকতি আৰু সগুণ ভকতি কিবা এটা স্বাৰ্থত তাত জড়িত হৈ থাকে। সগুণ ভকতিক আকৌ আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ, সাত্বিক, ৰাজসিক, তামসিক। আৰু এই সাত্বিক, ৰাজসিক, তামসিক এই তিনি প্ৰকাৰ ভকতি কৰিবৰ কাৰণে আমাক 9টা বিধি দি থোৱা আছে। শ্ৰৱণ, কীৰ্তন, স্মৰণ, পাদেশন, দাস্য, সাক্ষ্য, আত্মনিবেদন, এই গোটেইখিনি এই 9 প্ৰকাৰ আচৰণৰ বিধি দি থোৱা আছে। আৰু সকলোতকৈ আচৰণৰ বিধিত অতি সহজ কৰি দিছে শ্ৰৱণ আৰু কীৰ্তন। বাকীখিনিতো আছে, কিন্তু সহজ মাৰ্গ বুলি কৈছে। তাৰ লগত আত্মনিবেদনৰ এটা শ্ৰেষ্ঠত্ব আছে। আত্মনিবেদনটোৰ এটা তত্ত্ব এইটো কাৰণে আছে, শ্ৰৱণ কীৰ্তনৰ যেনেকৈ সহজ মাৰ্গ, আত্মনিবেদনত নিজকে ঈশ্বৰৰ ওচৰত প্ৰকাশ কৰি দিব পাৰি। যিটো কথা আমি নিজৰ প্ৰিয়জনক ক'ব নোৱাৰোঁ, যিটো দৰ্শনৰ কথা সমাজে জানিলে আমাৰ মনো কষ্ট পাওঁ, যিটো কথা আমি পুত্ৰ পৰিবাৰ, পিতৃ মাতৃক, ভাতৃ ভগ্নী, পত্নী আদিক প্ৰকাশ কৰিব নোৱাৰোঁ, সেইটো কথা আত্মনিবেদনৰ মাধ্যমেৰে আমি ঈশ্বৰ প্ৰভুক প্ৰকাশ কৰিব পাৰোঁ। সেই আত্মনিবেদন ভকতি। সেইকাৰণে নৱদাৰ ভকতিৰ ভিতৰত আত্মনিবেদন ভকতিও কিন্তু শ্ৰেষ্ঠত্ব দৰ্শন আছে। এতিয়া আমি এটা নিজকে চাওঁ, আমি ভকতি কৰিবলৈ যাওঁতে কোন প্ৰকাৰৰ ভকতি কৰিছোঁ। খোজ এটা মাৰি থৈ যাওঁ, খোজ এটা মাৰি থৈ গ'লে তেতিয়া বোলে আমিচোন এইটো কৰিছিলোঁ আগতে। আমি কেতিয়াবা কওঁ যে এই ভাগ অনুষ্ঠানৰ কাৰণে মই এইটো শৰাই ভাগ দিছোঁ, কিবা ভাগ দিছোঁ, কিবা এটা বাসনা ৰাখিছোঁ, ইচ্ছা এটা ৰাখিছোঁ তাত, যে ৰোগটো দূৰ হওক বা অন্যান্য যিমানখিনি আছে, কিবা এটা লাভ হওক, দিনটো ভালে কুশলে পাৰ হওক, কিবা এটা বাঞ্ছা আছে। এই বাঞ্ছাখিনি সকলোখিনি ইন্দ্ৰিয়ৰ বাঞ্ছা, জীৱই বিচৰা নাই। এইখিনি ভৌতিক সুখ, যেতিয়ালৈকে নশ্বৰ দেহটো থাকিব তেতিয়ালৈকে এই আনন্দখিনি থাকিব, কাৰণ ই ইন্দ্ৰিয়ইহে লয়, জীৱটোৱে বিচৰা নাই নহয়। ই হ'ল ভৌতিক সুখ, আৰু সেইকাৰণে এইখিনি হৈছে ৰাজসিক ভকতি। ৰাজসিক ভকতিত লাভ আছে, নথকা নহয়, কিন্তু ইন্দ্ৰিয় বাসনাত লাভ আছে। যদি জ্ঞান, মহাপণ্ডিত জ্ঞানত, শাস্ত্ৰৰ কথা ক'বই নালাগে, মহাপণ্ডিত, শাস্ত্ৰৰ কথা ক'ব নালাগে, তৰ্কৰ কথা ক'ব নালাগে, বেদ বেদান্তৰ কথা ক'ব নালাগে, বুৰঞ্জী ইতিহাসৰ কথা ক'ব নালাগে, মহাপণ্ডিত। কৰ্ম বৰ ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ কৰ্ম কৰি আছে, নামঘৰ বনাই আছে, য'তে ত'তে সমাজৰ কল্যাণকামীকে কৰ্ম কৰি আছে। কিন্তু যদি এই জ্ঞান থকাৰ পাছতো, কৰ্ম মহৎ হোৱাৰ পাছতো যদি ঈশ্বৰৰ ওচৰত সমৰ্পণ ভাৱ নাথাকে, তেতিয়াহ'লে সেই কৰ্ম আৰু জ্ঞানে জীৱটোক উদ্ধাৰ কৰিব নোৱাৰে। এইটো ঠিক, তেওঁ জীৱিত কালৰ ইন্দ্ৰিয় সুখখিনি দিব পাৰিব, কাৰণ প্ৰশংসা পাব, বেলেগে যশ কীৰ্তি কৰিব, বা মানুহজনে সমাজৰ কাৰণে বহুতখিনি ভাল কাম কৰিছে, যশ কীৰ্তি, তেওঁক সমাজে আদৰি ল'ব। তেওঁ এই সমস্তখিনি কি ইন্দ্ৰিয়ৰ বাসনা, এইখিনি সুখ সমৃদ্ধি পাব, কিন্তু সেইটো বস্তু নাপাব যিটো জীৱৰ কল্যাণ সাধন হয়। ৰাজসিক ভকতিত ইন্দ্ৰিয় সুখ আছে, কিন্তু জীৱৰ কল্যাণ নাই। আৰু এটা কৰিবতো একেবাৰে নালাগে, সেইটো হৈছে তামসিক ভকতি, যাক তামসিক ভকতিত পাখণ্ড ভকতি বুলিও অভিহিত কৰা হয়। অৰ্থাৎ যদি আমি এটা সাধাৰণ উদাহৰণ লওঁ, আপোনাক বা আমাক কোনোবা এজনে ওচৰতে কিবা এষাৰ বচন ক'লে, যি বাণীত আমাৰ মনত অলপ কষ্ট পাওঁ, আমি তেওঁক সন্মুখতে প্ৰত্যুত্তৰ দি দিওঁ, কেতিয়াবা নিদিয়াকৈ গুচি আহোঁ। নিদিয়া আকৌ দুটাই কাৰণ, মান সন্মানৰ ভয়, আৰু নহ'লে সেইজনৰ লগত যুঁজি টিকি থাকিব নোৱাৰিম, সেইকাৰণে নীৰৱতাটোৱে ভাল, সেইবুলি আমি গুচি আহোঁ। কিন্তু আমি এটা কাম কৰি আহোঁ তেতিয়া,
তেতিয়া আমি কি কৰি আহোঁ এই ওচৰতে থকা নামঘৰ ভাগ মন্দিৰ ভাগ গোসাঁই ঘৰ ভাগ ভকত এজনৰ ওচৰলৈ কিবা এভাগ কৰিলোঁ নকৰিলোঁ ৰাতিপুৱা গৈ গোসাঁই ঘৰতে বন্তি গছ দিলোঁ তাতে গৈ কওঁতে প্ৰকাশ কৰোঁতে চকু পানী ওলাই আহিলে আৰু যে প্ৰভু দেখিছা নহয় বিনা দুখত মোক এইখিনি কৰিলে মই দেখা পাওঁ যাতে মোৰ চকুৰে মোতকৈ যাতে 3 গুণ দুখ তেওঁ পায় তুমি এখন বিচাৰ কৰিবা মই তোমাৰ ওচৰতে সমৰ্পণ কৰিম সেই যে ভকতি কৰিবলৈ যাতে বন্তি গছ জ্বলাওঁতে যে আবেগিক হৈ প্ৰকাশ কৰিলোঁ চকু পানী বৈ আহিলে তেতিয়া আৰু ঈশ্বৰৰ ওচৰত বৰ কষ্ট কাৰণ নিজৰ কষ্টখিনি কাৰ ওচৰত দিম আৰু পিতৃস্বৰূপ পৰম পুৰুষ তেওঁৰ ওচৰতেতো দিম কিন্তু সেইটো ভকতি তামসিক ভকতি সেই ভকতিয়ে জীৱক উদ্ধাৰ কৰিব নোৱাৰে সেই ভকতি ইন্দ্ৰিয় সুখো দিব নোৱাৰে কাৰণ সি পাখণ্ডৰ ভকতি কাৰণ হ'ল ভকতি কৰাত বাধা নাই কিন্তু যি ভকতিয়ে তুমি বেলেগৰ অন্যায় বিচাৰিবা বেলেগৰ দুখ কষ্ট তুমি আনন্দ পাবা সি কেতিয়াও সচিদানন্দ হ'ব নোৱাৰে সি কেতিয়াও পৰমানন্দ হ'ব নোৱাৰে সি কেতিয়াও ঈশ্বৰৰ ভকতি হ'ব নোৱাৰে সি পাখণ্ডমতী আচৰণ কৰিছে আৰু এই পাখণ্ডমতী আচৰণত হৰিনামী পালন নকৰে যদি ভুলতে হওক শুদ্ধতে হওক যদি এক নাম ল'ব পৰা যায় যেনেকৈ নজনাকৈ মহৌষধি খালে দেহৰ ৰোগ দূৰ কৰে ঠিক একেদৰে নজনাকৈ যদি ঈশ্বৰৰ এক নাম ল'ব পৰা যায় শুনা যায় স্মৰণ কৰা যায় গোৱা যায় তেতিয়াহ'লেও কিন্তু উদ্ধাৰ কৰিব কিন্তু উদ্ধাৰ তেতিয়া নকৰে যেতিয়া যি ভকতিত পাখণ্ড আচাৰ থাকিব যি ভকতিত বেলেগৰ দুখত আমি আনন্দ পাম সেই ভকতিয়ে কেতিয়াও জীৱক কল্যাণকামী কৰিব নোৱাৰে উদ্ধাৰ কৰিব নোৱাৰে সেইকাৰণে প্ৰকাশে আছে হে ৰাম শুদ্ধে বা অশুদ্ধে নাম বোলে বা শুনে বা মনে স্মৰে অপৰাধহীন পুৰুষক সদে পাৰে হে ৰাম দেহ ধন জন অৰ্থ লোভে পাখণ্ড বুদ্ধিয়ে যিটো লয় সেহি হৰি নামে তৰিতে শীঘ্ৰে নপাৰে আৰু কি উদাহৰণ লাগে সেই ভকতিত যদি বেলেগৰ কুচৰ্চা ভবা হৈছে সেই ভকতিত যদি বেলেগৰ অহিত চিন্তা কৰা হৈছে তেতিয়াহ'লে কি তামসিক ভকতি এই তামসিক ভকতি কোনে কৰিছিলে এই তামসিক ভকতি ইন্দ্ৰজিতে কৰিছিলে যুদ্ধত জয় লাভ কৰিব দেৱী উপাসনা কৰিছিল যে যুদ্ধত মোক হৰুৱাব কোনেও নোৱাৰে ৰাৱণৰ পুতেক ইন্দ্ৰজিত ইন্দ্ৰক পৰাস্ত কৰাৰ কাৰণে ইন্দ্ৰজিত নাম পালে সেই ইন্দ্ৰজিতে তামসিক ভকতি কৰিছিল এনেকুৱা উদাহৰণ অজস্ৰখিনি আছে গতিকে সেই ভকতিত বেলেগৰ কষ্ট থাকে সেই কষ্টত যেতিয়া আনন্দ পাওঁ তেতিয়া সেই ভকতি হ'ব নোৱাৰে তেনে ভকতিত ঈশ্বৰেও মুক্তি দিব নোৱাৰে সেইবুলি প্ৰকাশ আৰু তাৰ ওপৰত এটা আছে সেইটোৱে হৈছে সেইকাৰণে আজিৰ পৰা যদি অজ্ঞাতবশত বা অচেতন অৱচেতন অৱস্থাত কেতিয়াবা কৰিছিলোঁ এনেকুৱা তামসিক ভকতি আজি গুৰু মন্দিৰতে সেই ভাগ অৰ্পণ কৰোঁ আৰু এই আত্মনিবেদন ভকতি ভাগ আছে নহয় প্ৰকাশ কাকো ক'ব নালাগে অন্তৰৰ পৰা তেওঁক ক'লেই পাব নহয় সংশোধন আহিব সংস্কাৰ আহিব আৰু সুদূৰ ভৱিষ্যতলৈ যাতে নিজেও নকৰোঁ আৰু আমাৰ সতি সন্তানকো বা আমাৰ বন্ধু আত্মীয় কুটুম্বকো যাতে তেনে ভকতি কৰিবলৈ আমি কেতিয়াও আগ্ৰহ প্ৰকাশ নজনাও ইয়াৰ পাছতে আছে সাত্বিক ভকতি অৱশ্যে এটা কথা ঠিক যে ৰাজসিক ভকতি আৰু তামসিক ভকতিতকৈ সাত্বিক ভকতি শ্ৰেষ্ঠ যেনেকৈ ৰাজসিক ভকতি ইন্দ্ৰিয় সুখ দিব পাৰে আৰু ঠিক একেদৰে সাত্বিক ভকতি আমাক কি দিব পাৰে যে জীৱটোক খন্তেকৰ কাৰণে আৰু অলপমান ওপৰলৈ নিব পাৰে আৰু মুক্তিৰ স্তৰ দি পেলাই মুক্তিৰ কিছুমান সুখ আমাক দিব পাৰে সেই হৈছে সাত্বিক ভকতি সাত্বিক ভকতিত ধন সম্পত্তি বিচৰা নাই বেলেগৰ দুখ বিচৰা নাই কিন্তু ঈশ্বৰৰ ওচৰত গৈ এটা বস্তু বিচৰা হৈছে প্ৰভু মোক মুক্তি দিয়া আৰু বহুত কৰিলোঁ হেন কৰিলোঁ তেন কৰিলোঁ মোক এতিয়া মুক্তি দিয়া আৰু এই মুক্তি বাসনা কৰা হৈছে অৰ্থাৎ মুক্তি আমি 5 প্ৰকাৰ পাইছোঁ চালুক্য আজৰ্য সাৰূপ্য সমীপ্য নিৰ্বাণ এই 5 প্ৰকাৰ মুকুতি পাইছোঁ সেই মুকুতি যিসকলে বাঞ্ছা কৰি সেৱা কৰে সেয়া হৈছে সাত্বিক ভকতি এতিয়া আমি নিজে আত্মমন্থন কৰি ল'লেই হ'ল যে আমি কোন প্ৰকাৰ ভকতি কৰিম আৰু এই সকলোতকৈ ওপৰত হৈছে নিৰ্গুণ ভকতি
আমি কোৱা নাই যে কোনো ভকতি নকৰক, যাৰ জনমতি তেনেকৈ আচৰণ কৰক। এই সাত্বিক ভকতিও কৰিব পাৰি। লগতে তাতকৈ আৰু অলপ ওপৰলৈ গ'লে সেইটো হৈছে নিৰ্গুণ ভকতি। নিৰ্গুণ ভকতিত কেৱল মাত্ৰ পৰমানন্দ আছে, নিৰ্গুণ ভকতিত সচিদানন্দ আছে। যি নিৰ্গুণ ভকতিত প্ৰেমানন্দ আছে, যি নিৰ্গুণ ভকতিত ঈশ্বৰৰ প্ৰতি থকা জীৱৰ কল্যাণকামী পথটো মুকলি হোৱাৰ বাসনা থাকিব পাৰে, সেইটো সৎ বাসনা, সেইটো সৎ স্বাৰ্থ। আৰু যেতিয়া আমি নিৰ্গুণ ভকতি কৰোঁ, এটা সহজ উপায়। পুৱা গধূলি গোসাঁই ঘৰলৈ গ'লোঁ, যেতিয়াই সুবিধা পাইছোঁ, কাৰণ যান্ত্ৰিকতাময় জীৱন, অল্পমতি অল্প আয়ু, এনেই তাতে কলিযুগ, সকলোখিনি সম্ভৱ নহয়। কিন্তু যিকণ হয়, যিকণ সময় পাৰিছোঁ, খন্তেকেই হওক, যদি নিপতি খতাংগই 2 দণ্ডত উদ্ধাৰ লাভ কৰিব পাৰিছিলে, নিপতিৰ পৰীক্ষাতে 7 দিনত পাৰিছিলে, তেতিয়াহ'লে আমি দেখোন জীৱনৰ 30টাতকৈ বেছি বছৰ সকলো অতিবাহিত কৰি আহিলোঁ। এতিয়া বাকীটোতো কিবা এটা নিশ্চয় আছে, সেইখিনিও যদি আমি কৰিব গৈ যাওঁ, তেতিয়াহ'লে নিৰ্গুণ ভকতি হ'বগৈ। নিৰ্গুণ ভকতিত পৰমানন্দ পোৱা যায়, ঈশ্বৰৰ বাসনা অৰ্থাৎ জীৱটোৱে যিটো আনন্দ বিচাৰে সেই আনন্দ পোৱা যায়। সেইকাৰণে নিৰ্গুণ ভকতিক আমাৰ আধ্যাত্মিক জগতত, আধ্যাত্ম জগতত উচ্চ স্তৰত আসন দিয়া হৈছে। আৰু এতিয়া ইয়াত আমাক প্ৰসংগক্ৰমে এইখিনি কথা প্ৰকাশ কৰিলোঁ। ইয়াৰ পৰা আমি এটা আজি আকৌ নতুন আচৰণ ল'ম। সেই আচৰণটো কি? যে আমি আজিৰ পৰা কোনো কাৰণত যাতে আমি তামসিক বা পাখণ্ড ভকতি নকৰোঁ। তেনেকুৱা ভকতি যাতে, মই জানো ইয়াত কোনেও নাই কৰা, কিন্তু এইটো সচেতন অৱস্থাত থাকক, যাতে কোনো কাৰণত হ'বলৈও নাপায়। গতিকে সেই নিৰ্গুণ ভকতি, সেই যি তামসিক ভকতিৰ পৰা যাতে আমি নিলগত থাকোঁ, সেইটো আমি আমাৰ সচেতন অৱস্থাত ৰাখিম, জাগ্ৰত অৱস্থাত ৰাখিম, যাতে সি কেতিয়াও শুদ্ধতে হওক ভুলতে হওক যাতে কেতিয়াও তেনেকুৱা তামসিক ভকতি হ'বলৈ নাপায়। সেই কেতিয়াও সচিদানন্দ হ'ব নোৱাৰে। সচিদানন্দ শব্দটো আৰু এটা অকণমান চমুকৈ প্ৰকাশ কৰোঁ। সচিদানন্দ মানে হৈছে সৎ চিত্ৰ আনন্দ। সৎ ভাৱেৰে চিত্ৰৰ পৰা যিটো আনন্দ ওলাই আহিব, সিহে সচিদানন্দ। আনন্দ আমি বিভিন্ন প্ৰকাৰে পাওঁ। বেলেগক কষ্টত দেখিলেও আনন্দ পাওঁ, বেলেগক ভালকৈ, আজি ভাষাত ক'বলৈ গ'লে, বেলেগক ভালকৈ আজি আমুকক থেতালি থৈ আহিছোঁ, তাতো আনন্দ পাওঁ। কিন্তু সেইবোৰ সচিদানন্দ হ'ব নোৱাৰে। যিবোৰ আনন্দত পৰৰ দুখত আনন্দ পোৱা হৈছে, সি সচিদানন্দ হ'ব নোৱাৰে। সি জীৱই আনন্দ নাপায়, সেয়া ইন্দ্ৰিয়ই আনন্দ পায়। আৰু ইন্দ্ৰিয়সমূহ বেছিকৈ তেতিয়া উগ্ৰগামী হয়। সেইকাৰণে এই আনন্দৰ পৰা আমি নিলগত থকাটোৱেই ভাল। বাৰু বাপ কৃষ্ণ। কোনটো বাপ দেখুৱাই দিয়কচোন। উচ্চাৰণ ভুল হ'ব পাৰে। হৰিনামে পাৰিলে তেখনে উদ্ধাৰ দেখা ভকতিৰ বল। ইয়াতে কৈছে দেৱে বাপজনাৰ অকণমান উচ্চাৰণত হেৰি হৈছে দেই, বেলেগ একো হোৱা নাই। তেওঁ উদ্দেশ্যটো ঠিকেই আছে, খালি প্ৰকাশ ভংগীত অকণমান। ইয়াতে কৈছে যে দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰে, পাতে কত গৈলা তল, হৰিনামে পাৰিলে তেখনে উদ্ধাৰে দেখা ভকতিৰ বল। ইয়াত কৈছে যে যিবোৰ পাপ কৰ্ম কৰি দেৱতা, আৰু এটা কথা ভালেই হৈছে ওলাইছে, কেতিয়াবা সৰুকি গুচি যায় নহয়। এই ৰৌ বৰালি ধৰিবলৈ যাওঁতে যে মূল্যৱান পুথি কলহীকেইটা চালনীত ফাঁকেদি গুচি যায়, সেইকেইটাৰ যে কিমান মূল্য আছে সেইটোওতো উদ্ধাৰ হ'ব লাগে। এই কেতিয়াবা দেৱতীৰ্থলৈ যাওঁতে আমাৰ অজ্ঞাতবশতঃ আমাৰ নাম অপৰাধ হয়। অজ্ঞাতবশতঃ দেৱতীৰ্থ স্থানলৈ যাওঁতে কেতিয়াবা আমাৰ অজ্ঞাতবশতঃ নাম অপৰাধ হয়, কোনোবা অপৰাধে চুই দিয়ে। আৰু এই যেতিয়া চুই দিয়ে তেতিয়া কিন্তু পাপ অৰ্জন হয়। আৰু সেই পাপ হ'লে পাতকীজন, তাৰমানে পাপীজন, তেওঁ তললৈ যায়। আৰু সেই পাপক এই দেৱতা বা তীৰ্থ ভ্ৰমণ কৰোঁতে যিখিনি অজ্ঞাতবশতঃ নাম অপৰাধত পাতকী হ'ল, আৰু সেই পাপ উদ্ধাৰ কৰে হৰিনামে। সেইকাৰণে কৈছে হৰিনামৰ বল চোৱা। দেৱতাৰ ওচৰলৈ গৈছে, তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছে, তাত অজ্ঞাতবশতঃ কিবা পাপ কাৰ্য সিদ্ধ হৈ গ'ল, আৰু সেই পাপ কাৰ্যৰ পৰা উদ্ধাৰ কৰি দিয়ে হৰিনামে। তেতিয়াহ'লে হৰিনামৰ প্ৰভাৱ চোৱা, সেই বুলি কৈছে। ইয়াতে মই এভাগ উদাহৰণ আপুনি সংযোগ কৰি দিব বিচাৰোঁ। যি এক হৰিনামে যত পাপ দহন কৰিব পাৰে, সিমান পাপ মহা পাতকেও কৰিব নোৱাৰে। লগতে হৰিনামে যাক খেদিব তাক কোনেও ঠাই নিদিয়ে।
অকলে ব্ৰহ্মাণ্ডটোতো সৰু কথা অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী প্ৰসংগত গাই থাকো এই অনন্ত কোটি ব্ৰহ্মাণ্ডটো হৰি নামে খেদি যোৱাৰ পাছত কোনো ব্ৰহ্মাণ্ডই ঠাই নিদিয়ে তাত মহা মহা পাতকীৰ আচল গৰ্বখিনি তাতেহে নষ্ট হয় সেইকাৰণে কোৱা হয় হে ৰাম হৰি কীৰ্তনৰ তাপ লাগে পলাই পাপ দোষো দেখে ভাগে হেৰা পাইলে বুলি ভয়ত ভিৰে লৰে এ ৰাম ব্ৰহ্মাণ্ড ভিতৰে নপায় ঠাই আৰু ব্ৰহ্মাণ্ডত পলাই যায় খেদিল অন্ত ব্ৰহ্মাণ্ড উপৰি বাগৰে পাছে পাছে হৰি নামে খেদে একো ব্ৰহ্মাণ্ডত স্থান নেদে অ মহা মহা পাতকীৰ গৰ্ব গল দূৰ এই মহা মহা পাতকীৰ গৰ্ব তেতিয়াহে চুৰ হয় যে যেতিয়া কোনো ব্ৰহ্মাণ্ডই ঠাই নিদিয়ে ইয়াত আহি উৎপাত কৰি ফুৰিবলৈ আহিছা গতিকে সেই পাপে যেতিয়া পাপক যেতিয়া হৰি নামে খেদি যাব কোনেও ঠাই নিদিয়ে ইয়াত সেইটোৱে অকণমান কৈছে যে আমি সৎকৰ্ম কৰিবলৈ যাওঁতেও আমাৰ নিয়ম সংযমৰ অভাৱত আৰু অজ্ঞানতাৰ অন্ধকাৰত ডুব গৈ থকা কাৰণে আমি নিবিচৰাকৈ কিছুমান কাম ঘটি কৰ্ম হৈ যায় যাৰ পৰা আমাৰ অপৰাধ হয় নামৰ 10 অপৰাধ আছে সেই 10 অপৰাধৰ ভিতৰত হয় এই যে আমি নামৰ 10 অপৰাধৰ কথা কৈছিলো তাতে কিন্তু এই যে কৈছিলো অলপ আগতে পাখণ্ডমতি হৰি নামৰ বলত পাপ কাৰ্য সিদ্ধ কৰা ইও নাম 10 অপৰাধৰ ভিতৰত পৰে নামৰ 10 অপৰাধৰ ভিতৰত আৰু কিছুমান পৰে চমুকৈ প্ৰকাশ কৰো সমস্তখিনি জানিবৰ কাৰণে বেছিকৈ চাবৰ কাৰণে পদ্ম পুৰাণৰ স্বৰ্গখণ্ডৰ 64 নম্বৰ অধ্যায়ত চালেই তাৰ পূৰ্ণতা পোৱা যায় আৰু তাৰ পৰা আশ্ৰয় কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তাৰ আশ্ৰয় কৰি নাম অপৰাধ বুলি কীৰ্তন ঘোষাৰ দ্বিতীয়টো অধ্যায়ত সন্নিৱিষ্ট কৰিছে এতিয়া সেই নাম অপৰাধৰ ভিতৰতে কেইটামান অপৰাধ আমি সচেতন অৱস্থাত থাকিব লাগে কোনখিনিত নাম অপৰাধৰ পৰা আমি বাচি থাকিব পাৰিম নাম লওঁতে যে বেদক নিন্দা কৰিব নালাগে বেদৰ যিখিনি তত্ত্ব আছে সেইখিনি নিন্দা কৰিব নালাগে ঈশ্বৰৰ কথাক লৈ তৰ্কবাদ কৰিব নালাগে আমাৰ ভকতৰ মাজত ব্যাখ্যাকাৰৰ মাজত কেতিয়াবা এইবোৰ লাগে অকমান ক'বাত ঈশ্বৰৰ কথাক লৈ মই জিকিম নে তোমাৰ মতটো শুদ্ধ মোৰটোহে শুদ্ধ তোমাৰটো ভুল এনেকুৱাক লৈ শাস্ত্ৰৰ এটা তৰ্কবাদ চলে যদি শাস্ত্ৰৰ তৰ্কবাদত 3 প্ৰকাৰে তৰ্ক হয় এটা হৈছে জিজ্ঞাসা মনোভাৱেৰে হয় উচিত কথা জানিব লাগে যদিহে অহংকাৰ বশত হয় আৰু যদি এটা হয় সমাজ কল্যাণৰ কাৰণে হয় নিজে জানো কিন্তু সমাজে নাজানে মই ক'লে নুশুনিব যদি মই প্ৰশ্নটো উত্থাপন কৰোঁ তেখেতে ক'ব সমাজে শুনিব সেইটো এটা মহৎ আদৰ্শ আৰু মই সঁচাকৈ নাজানো মই জানিব বিচাৰি আছো সেইটোও মহৎ আদৰ্শ আৰু এটা হৈছে অহংকাৰ বশত আজি পৰীক্ষা কৰি চাওঁচোন বৰ ব্যাখ্যাকাৰ বৰ আলোচক কৈ আছে ন চাওঁ এই এনেধৰণে কৰা যদি এই 3 নম্বৰ এনেধৰণে কৰা কি হৈছে নামক লৈ অৰ্থবাদ কৰা সেই নাম অপৰাধৰ অপৰাধী বেদক নিন্দা কৰা পালো আৰু এটা আছে গুৰুক নিন্দা কৰা যি গুৰুৰ দ্বাৰা পৰম জ্ঞান পালো আজি যে ভাগৱত গ্ৰন্থখন আগতে কৈছিলে পুথি নুচুবি চকু ফুটিব সঁচা কথা পুথি চুলে চকু ফুটি যাব আচলতে ওলোটা প্ৰকাশটো ভুলকে হৈছিলে ফুটিব মানে কি প্ৰকাশ ঘটিব বা পুষ্পিত হ'ব জাতিষ্কাৰ হ'ব উজ্জ্বলতা বৃদ্ধি হ'ব পোহৰ বিলাব কিন্তু আমি তাকে নকৈ কি কৈছিলো চকু ফুটি যাব গতিকে পুথি নুচুবি আৰু তাকে কৰিবলৈ যাওঁতে আমি যিখিনি পৰম ৰহস্য ভকতি আছে তাক আমি ঢাকন দি ৰাখিবলৈ চালো আৰু ঢাকন দি ৰাখিবলৈ চোৱাৰ কাৰণে পৰম বস্তুখিনি দেখা নাপালো আৰু সেইখিনি ঢাকন কোনে আমাক খুলি দেখুৱাই দিলে গুৰুজনাই দেখুৱাই দিলে সেই গুৰুৱে যে দেখুৱাই দিলে গতিকে আমি সেই গুৰুজনক আমাৰ জীৱনত পোৱা লাভ কৰা গুৰুজনো হ'ব পাৰে ঈশ্বৰ প্ৰভু ভগৱন্ত স্বয়ং কৃষ্ণ গুৰু হ'ব পাৰে মহাপুৰুষ শংকৰ মাধৱ দেৱো গুৰু হ'ব পাৰে সমস্তখিনি গুৰু গতিকে গুৰুক যাতে নিন্দা নকৰে গুৰু নিন্দা কৰিলেও নাম অপৰাধত পৰে ঠিক একেদৰে শিৱ আৰু বিষ্ণুক লৈ ভেদ জ্ঞান কৰি যি তৰ্কবাদ কৰে সিও নাম অপৰাধত অপৰাধী আমাৰ সমাজত চলি থাকে
যে বিষ্ণুক শ্ৰেষ্ঠত্ব দেখুৱাবলৈ যাওঁতে শিৱৰ নিন্দা কৰি থকা হৈছে আৰু শিৱক শ্ৰেষ্ঠত্ব দেখুৱাবলৈ যাওঁতে বিষ্ণুক নিন্দা কৰা হৈছে এই নিন্দাটোৰ পৰা সাৱধান কাৰণটো হ'ল যিজন বৈষ্ণৱ মহাদেৱ এজন পৰম বৈষ্ণৱ সমস্ত বৈষ্ণৱৰ ভিতৰত যিজন শ্ৰেষ্ঠ বৈষ্ণৱ সেইজন বৈষ্ণৱৰ কথা নিন্দা কৰিছো আমি যিজন ঈশ্বৰক প্ৰশংসা কৰিবলৈ যাওঁ কোনজন গুৰুৱে সন্তুষ্ট হ'ব যে মোৰ প্ৰিয় শিষ্যক অপমান কৰি আছে সেইকাৰণে এই দুজনৰ মাজত ভেদ জ্ঞান কৰি তৰ্কবাদ কৰিব নালাগে যোনে যেনেকৈ ইচ্ছা কৰিছে তেনেকৈ বাসনা কৰক তাত ক'ব লগা একো নাই কিন্তু নিন্দাবাদৰ পৰা দূৰত থাকিব লাগে আমি যদি বুজিব নোৱাৰোঁ তেতিয়াহ'লে আমি নিন্দা কৰাৰ অধিকাৰ নাই যদি আমি কাৰোবাক আশীৰ্বাদ দিব নোৱাৰোঁ তেতিয়াহ'লে তেওঁক অভিশাপ দিয়াৰ অধিকাৰ নাই যদি আমি জন্মৰ সৃষ্টি কৰিব নোৱাৰোঁ কাউকে পানে মৰাৰ অধিকাৰো আমাৰ নাই গতিকে সেইটোৱে হৈছে নাম অপৰাধৰ ভিতৰত আৰু এটা বস্তু তাৰ লগতে ঈশ্বৰৰ হৰিৰ নামত পাখণ্ড বুদ্ধি আচৰণ কৰা হৰিনাম ল'বলৈ কৈছে কিন্তু তাৰ মনত পাখণ্ড বুদ্ধি আছে সেইকাৰণে আশীৰ্বাদ দিলে আমিবোৰে প্ৰকাশ কৰোঁ আশীৰ্বাদটো দিবলৈ চেষ্টা নকৰোৱেই কিন্তু বাধ্য কৰে নহয় সেইকাৰণে প্ৰকাশে কৈ দিয়ে মনৰ সকলো সৎ অভিষ্ট পূৰ্ণ হওক তেওঁৰ মনত কি আশীৰ্বাদ বিচাৰিছে আকৌ সৎ অভিষ্ট আছেনে নাই নে বেলেগৰ নিন্দা আছে বেলেগৰ কষ্ট আছে সেইকাৰণে প্ৰকাশ কৰি দিয়া আছে যে মনৰ সমস্ত সৎ অভিষ্ট পূৰ্ণ হওক সৎ বাসনাখিনিহে ঈশ্বৰে পূৰ্ণ কৰক বাকীখিনি ঈশ্বৰৰ ওপৰত সমৰ্পণ গতিকে এনেকুৱা নামৰ যিখিনি অপৰাধ আছে আৰু এটা কথা আছে হৰিনামৰ লগত যাগ যজ্ঞ পূজা পাতল অন্যান্য কৰ্মকাণ্ডৰ লগত সমতা স্থাপন কৰিবলৈ যদি যোৱা যায় তেতিয়াহ'লেও নাম অপৰাধ কাৰণটো হ'ল যে হৰিনাম হৈছে সমস্ত দেৱৰ ৰাজা সমস্ত কৰ্মৰ ৰাজা আৰু বাকী যি যাগ যজ্ঞ পূজা পাতল কৰ্মকাণ্ডীয় যিমানখিনি অনুষ্ঠান আছে সমস্তখিনি ভৌতিক অনুষ্ঠান সেইখিনি মানুহে কৰা কাৰ্যত সদায় ভুল থাকিব পাৰে গতিকে সেই বস্তু শুদ্ধনি কৰে হৰিনামী গতিকে হৰিনামৰ লগত বাকী অনুষ্ঠানসমূহ সমতা স্থাপন কৰিব নালাগে সেও নাম অপৰাধৰ ভিতৰত পৰে আৰু এটা ডাঙৰ কথা কৈ থোৱা আছে যে নাম অপৰাধত আকৌ কৈছে যদিহে উপযুক্ত শ্ৰোতা নহয় তেতিয়াহ'লে বক্তাজনে যদি কয় তাৰমানে যাৰ ইচ্ছা নাই তেওঁক যদি নাম দান দিয়া যায় ইচ্ছা নাই আমি জোৰ জবস্তি নাম দান দিব বিচাৰিম তেতিয়াহ'লে দেউতাজনৰহে অপৰাধ সেইকাৰণে উপযুক্ত শ্ৰোতা নাপালে বক্তাজনে মনে মনে থকাটোহে শ্ৰেষ্ঠ বুলি ভাবে আজি এটা ইমান সুন্দৰ পৰিৱেশ ভকত যিমান নাথাকক শ থাকক হাজাৰ থাকক লাখ থাকক আচল কথাটো হৈছে যে ভকতিৰ ভাৱটো সেইকেইজনৰ আছেনে নাই যদি হাজাৰ সমাগম হৈ এখন বহু সমাগম কিন্তু ভকতিৰ ভাৱ নাই তেতিয়াহ'লে সেই অনুষ্ঠানত প্ৰকাশ নোহোৱাটোৱেই ভাল আচল হৈছে ভকতি আমি যেনেকৈ কিবা এটা বস্তু অৰ্পণ কৰোঁ দান হিচাপে তাত আমি এটকা দিছোঁ নে হাজাৰ টকা দিছোঁ সেইটো গুৰুত্বপূৰ্ণ বিষয় নহয় ভকতি ভাৱেৰে দিছোঁ নে নাই সেইটোহে গুৰুত্বপূৰ্ণ বিষয় ঠিক একেদৰে এই ভকতি ভাৱটো যেতিয়া থাকে তেতিয়া এজনকো প্ৰকাশ কৰিব পাৰি যদি লাখজনো থাকে তাত যদি ভকতি ভাৱ নাথাকে তেওঁলোকৰ মাজত শুনাৰ সেই আসক্তিটো নাথাকে শুনাৰ সেই আৱেগটো নাথাকে তেতিয়াহ'লে নাম দান দিয়াজনৰহে পাপ বুলি কৈছে গতিকে এইখিনিয়ে নামৰ অপৰাধ গতিকে এই নামৰ 10টা যি অপৰাধ আছে আমি অগা পিছাকে চমুকৈ প্ৰকাশ কৰিলোঁ আৰু গতিকে নামৰ যি অপৰাধ আছে এই 10 অপৰাধক যদি আমি সচেতন অৱস্থাত ৰাখি নাম ল'বলৈ যাওঁ তেতিয়াহ'লে বেছিকৈ সুবিধাজনক হ'ব আৰু নামৰ প্ৰভাৱত এইখিনি যিখিনি কাম কৰিবলৈ বাধা দি থোৱা আছে সেইখিনি বাধা যাতে মানি চলোঁ সেইটো এটাই আমাক নাম অপৰাধে পৰামৰ্শ দি দিছে কৃষ্ণ বাবু